নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমিলৈ স্বাগতম জনাইছো আজি যেটো আসাম ট্ৰিবিউন কাকতখনত আছিল তাত আমি এটা ইম্পৰ্টেন্ট আৰ্টিকল পাইছিলো ইয়াত আছে যে ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ ওয়েটল্যান্ড খিনি কি হৈছে সংকুচিত হৈ আহিছে শ্ৰিংকিং হৈছে ঠিক আছে ইয়াৰ কাৰণ হিচাপে আমি কি দেখিছো যে চেঞ্জ ইন দা প্ৰেচিপিটেশন অৰ্থাৎ ইয়াত বৰষুণৰ পৰিমাণ কমিছে আৰু কি দিছে চেঞ্জ ইন দা টেম্পাৰেচাৰ সো গতিকে টেম্পাৰেচাৰ অৰ্থাৎ তাপমাত্ৰা আৰু বৰষুণৰ পৰিমাণ কমাৰ কাৰণে আমি কি দেখিছো ইয়াৰ পানীৰ সংখ্যাটো কমা দেখিছো এতিয়া এই গোটেই সাৰ্ভেটো গুগল আৰ্থ ইঞ্জিনে কৰিছিলে কোড কৰিছিলে পানী দিহিং বাৰ্ড সেঞ্চুৰী কৈছিলে এটা পানী দিহিং বাৰ্ড সেঞ্চুৰী কোড আছে হেতু আমি জানিবলৈ যাম এই ভিডিওটো শেষত এতিয়া কি হল যে যেহেতু টেম্পাৰেচাৰ চেঞ্জ হৈছে তাৰ কাৰণে আমি দেখিছো যে এনুৱেল প্ৰেচিপিটেশন ডিক্ৰিজ হৈছে এনুৱেল প্ৰেচিপিটেশন কিমান ডিক্ৰিজ হৈছে অৰ্থাৎ বৰষুণৰ পৰিমাণ আমি 2001 চনত 1300 মিলিমিটাৰ দেখিছিলো আৰু 2021 চনত তাৰ পৰিমাণটো হৈছে 1000 মিলিমিটাৰ ঠিক তেনেকৈ ইয়াৰ যেটো প্ৰভাৱ সেই প্ৰভাৱটো আমি চাবলৈ যাওঁ ইয়াত কৈছে যে ইয়াৰ যেটো ফ্লাড ইফেক্টিভনেস আছে হেতু কমি গৈছে কেলে কাৰণ কি এক্সেসিভ ওয়াটাৰ খিনি এই ওয়েটল্যান্ড খিনিয়ে সোক কৰে ঠিক আছে আৰু ইয়াৰ ফ্যাক্টৰ হিচাপে আমি কি দেখিছো যে ল্যান্ড ইউজৰ চেঞ্জ হৈছে ঠিক তেনেকৈ ওভাৰ ৰাইজিং অফ টেম্পাৰেচাৰ হৈছে আৰু ইয়াৰ ইম্প্যাক্ট কিহত পৰিছে যে সয়েল ফাৰ্টিলিটি এন্ড দা বায়োডাইভাৰ্সিটি এটো বহুত ইম্পৰ্টেন্ট কথা এতিয়া আমি চাওঁ যে দুটামান প্ৰিলিম স্পেসিফিক কথা যে পানী দিহিং বাৰ্ড সেঞ্চুৰীখন ক'ত আছে সো অসমৰ এখন শিৱসাগৰ ডিস্ট্ৰিক্টত আছে আৰু ক'ত আছে যে এইখন 1996 ত ওয়াইল্ড লাইফ সেঞ্চুৰী ডিক্লেয়াৰ কৰিছিলে আৰু 1999 ত বাৰ্ড সেঞ্চুৰী ডিক্লেয়াৰ কৰিছিলে ধন্যবাদ